নমস্কাৰ। আজি মহত্বকৈ গুৰুত্বপূৰ্ণ খবৰ। আজি অসম বিধানসভা নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰৰ মাজতে বিধায়ক অখিল গগৈৰ বৃহৎ মন্তব্য কৰে। আৰু এই অখিল গগৈ আজি সাংবাদিকৰ আগত প্ৰশ্ন উত্তৰত কি কয় আপোনালোকক আজি দেখুৱাম। আৰু সাংবাদিকৰ প্ৰশ্নৰ আগত অখিল গগৈ বৃহৎ মন্তব্য কৰে। আৰু আজি নিৰ্বাচন আজি হ'ল 9 এপ্ৰিল আৰু এই 9 এপ্ৰিলত আজি ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যেই নিৰ্বাচন হৈ গৈছে। আৰু এই মুহূৰ্তত বিধায়ক অখিল গগৈৰ বৃহৎ মন্তব্য কি কৈছে শুনো আহকচোন আমি। গোটেই ৰাতি শিৱসাগৰ সমষ্টিত আইন শৃংখলাৰ সমস্যাৰ সৃষ্টি হৈছিল। গোটেই ৰাতি আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলক বহুত মাৰপিট কৰিছে। মই ধৰক 5:25 মানলৈকে সেইখিনি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে। ক'ৰবাত হস্পিটেলাইজ কৰিবলগীয়া হৈছে। বিশেষকৈ আমাৰ সংগ্ৰামী সতীৰ্থ অসমৰে এটা সম্পদ বিদ্যুৎ শইকীয়া, তেওঁক কালি বহুত বেয়াকৈ মাৰপিট কৰিছে। হাতুৰিৰে তেওঁৰ মুখত কোবাই দিছে, মূৰত কোবাই দিছে, বুকুত কোবাই দিছে, লোহাৰ হাতুৰিৰে তেওঁক কোবাই দিছে, যি কাৰণত তেওঁ বহুত বেছি আঘাতপ্ৰাপ্ত হৈছে। এতিয়া ডিব্ৰুগড় মেডিকেল কলেজত তেওঁ ভৰ্তি হৈ আছে। তেওঁৰ লগত প্ৰাণজিৎ গগৈ নামৰ ল'ৰা এজন আছিলে আমাৰ দলৰ, তেওঁ আঘাতপ্ৰাপ্ত হৈছে। গতিকে গোটেই ৰাতি এইজনে জানে না, এইজনো আছে কালি গোটেই ৰাতি 5 বজালৈকে 5:25লৈকে আমি সেইবিলাক নিয়ন্ত্ৰণ কৰি থাকিবলগীয়া হৈছে। গতিকে আমাৰ কোনো মানুহকে শান্তিত ৰখা নাই। বহুত মানে এটাই বস্তু, শিৱসাগৰত কেতিয়াও এনেকুৱা ধৰণৰ গণ্ডগোল হোৱা নাছিলে জীৱনত কেতিয়াও। যোৱাবাৰ মই জেলত আছোঁ, কিন্তু এটা ছিংগল ঘটনা এটাও ঘটা নাছিলে। কোনেও কাকো মাৰপিট কৰা নাই। কিন্তু এইবাৰ ইয়ালৈ সাংঘাতিক ধৰণৰ এজন মানুহক বিজেপিয়ে পঠিয়াই দিছে কেণ্ডিডেট হিচাপে। তেওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী। তেওঁৰ ভায়েকে আহি ইয়াতে, ভায়েক কি নাম কয় এইটো, বকুল দৌৰী ভাই বুলি কয় তেওঁ, তাৰপিছত তৈল্য গগৈ আৰু প্ৰিন্স বুলি এটা ল'ৰা। এই 3জন ল'ৰাই আটাইতকৈ বেছি উৎপাত কৰিছে। প্ৰিন্স, বকুল গগৈ, বকুল দৌৰী আৰু তৈল্য গগৈ, এই 3জনে বহুত বেছি উৎপাত কৰিছে, মাৰপিট কৰিছে, বহুত বেছি য'তে ত'তে জাকে তাকে মাৰপিট কৰিছে। গতিকে পৰিস্থিতিটো খুব বেয়া আছিলে কালি। আমাৰ কালি মৰিয়নিতো অলপ তেনেকুৱা হৈছে, কিন্তু মৰিয়নিত এটাই ঘটনা ঘটিছে, ইয়াত যেনিবা চিৰিজ অফ ঘটনা। গোটেই ৰাতি মাৰপিট। আনকি মই থকা ঠাইখনতো 4-5খন গাড়ীৰে ঘেৰাও কৰি আহি উৎপাত হুলস্থুল এইবিলাক কৰি আছেহি। তো গতিকে পৰিস্থিতি বেয়া। মই কালি ৰাতিয়ে চিফ ছেক্ৰেটাৰীক ৰাতি ধৰক আপোনাৰ 2টামান বজাত তেওঁলোকক জনাইছোঁ, DGPক জনাইছোঁ, সকলোকে জনাইছোঁ, হোম কমিশ্যনাৰক জনাইছোঁ, সকলোকে জনাইছোঁ আমি শান্তিপ্ৰিয়ভাৱে সকলোৱে ইলেকশ্যনটো খেলা দৰকাৰ। বাকী যি হওক, এতিয়া মোৰ ক'বলগীয়া কথাটো হ'ল, অসমৰ চাৰিওফালৰ পৰা যি খবৰ আহিছে, এইবাৰ চৰকাৰ বদলি হ'ব। চৰকাৰ বদলিৰ কাৰণে মানুহে ভোট দিছে আৰু এক সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ এখন কৰিবৰ কাৰণে যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে সৈতে আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ কৰিবৰ কাৰণে মানুহে ভোট দিছে বুলি আমাক চাৰিওফালৰ পৰা খবৰ আহি আছে ৰাতিপুৱাৰ পৰা। গতিকে আমি সুখী যে 4 মে'ৰ দিনা যেতিয়া খুলিব, বেলট খুলিব, অসমৰ মানুহে হাঁহিবলৈ পাব, অসমৰ মানুহে সুখ অনুভৱ কৰিব। আকৌ অসমত স্বৈৰতন্ত্ৰৰ ঠাইত, ফেচিবাদৰ ঠাইত গণতন্ত্ৰ আহিব, ফেচিষ্ট শাসকৰ ঠাইত গণতান্ত্ৰিক আমাৰ এতিয়া যিটো ফেচিষ্ট ৰজা আছে ন, ৰজাৰ নিচিনা শাসন ফেচিষ্ট হয়, তেনেকুৱা ফেচিষ্টৰ ঠাইত গণতান্ত্ৰিক শাসক আহিব, এই আশা ব্যক্ত কৰিছোঁ। সকলোৰে ভাল হওক, আজি শান্তিপূৰ্ণভাৱে দিনটো যাওক। আৰু মই আপোনালোক সকলোকে ভোটদান কৰিবৰ কাৰণে, অসমবাসী ৰাইজক ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, অসমৰ সকলো ঠাইতে বাহিৰৰ পৰা ভোটাৰবিলাক লৈ অহা হৈছে, বহুত বাহিৰৰ ভিতৰত। বিশেষকৈ গুৱাহাটীত এতিয়া আমাৰ চাৰিওফালৰ পৰা মোলৈ ফোনেই আহি আছে, আমুকত অচিনাকি মানুহ আহিছে, তামুকত অচিনাকি মানুহ আহিছে। কিন্তু মই এতিয়ালৈকে যিকেইটা খবৰ পাইছোঁ, তেওঁলোকক এটাই কথা জনাইছোঁ যে অচিনাকি ভোটাৰবিলাকে লাষ্ট আৱাৰত ভোটটো দিবলৈ আহিব, লাষ্ট আৱাৰত। গতিকে লাষ্ট আৱাৰ অৰ্থাৎ সন্ধিয়াৰ সময়
যেটা বজাত শেষ হ'ব তাৰ আগে আগে এইটো কৰিব বা এক্সটেনশ্যন কৰাই ল'ব তেওঁলোকে মানুহ বেছি হৈছে বুলি এক্সটেনশ্যন কৰাই ল'ব টাইমটো সেই সময়খিনিত আমাৰ থলুৱা মানুহক আমাৰ খিলঞ্জীয়া অসমীয়া মানুহক আমাৰ স্থানীয় মানুহক মই অনুৰোধ জনাইছোঁ যাতে কোনো বাহিৰৰ ভোটাৰে আমাৰ অসমত আহি ভোটদান কৰিব নোৱাৰে সকলো সমষ্টিতে তাৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আপুনি পূৰ্বৰ যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল তেতিয়া আপুনি জেলত আছিলে আৰু আজি আপুনি মুক্ত আহত গতিকে পূৰ্বতকৈ আপোনাৰ আজি আত্মবিশ্বাস বেছি নে কম আজিৰ তাৰিখত? শিৱসাগৰ সমষ্টিত আমি খুব ভাল ভোটত মই কৈ আছিলোঁ যে 50,000 বেছি ভোটত জয়ী হ'ম কিন্তু মই এইটো ভাবোঁ যে এতিয়া মানে একচেতিয়া হৈ গৈছে আৰু কালি ৰাতি যিখিনি মাৰপিট কৰিলে অগণতান্ত্ৰিক ব্যৱস্থা কৰিলে মাৰপিট য'তে ত'তে মানুহক মাৰপিট অত্যাচাৰ গাঁৱত গৈ উৎপাত কিছুমান ভুৱা মানে হেৰি লগাইছে মোৰ বিৰুদ্ধে পোষ্টাৰ বিভিন্ন ধৰণৰ পোষ্টাৰ লগাইছে মোৰ এগেইনষ্টত মই হত্যাকাৰী বুলি মই ধৰ্ষণকাৰী বুলি বহুত গোটেই দুনিয়াখনত পোষ্টাৰিং কৰিছে গোটেই ভুৱা পোষ্টাৰিং তো সেই গোটেইবিলাক দেখি মেলি উৎপাত মানে শিৱসাগৰৰ পৰিৱেশ এনেকুৱা নাছিলে শিৱসাগৰ শান্তিপূৰ্ণ ঠাই নহয় কালচাৰ্ড মানুহৰ ঠাই চিভিলাইজ মানুহৰ ঠাই ইয়াত অসভ্য বৰ্বৰ হত্যাকাৰী ঠাই নহয় এখন সেইকাৰণে শিৱসাগৰৰ মানুহে বেয়া পাইছে আৰু মই ভাবোঁ যে সেইকাৰণে আৰু বেছি ভোটখিনি কনচলিডেটেড হৈ গৈছে। হতাগ্ৰস্ততাৰ ভয়ানক লক্ষণ ভয়ানক হতাগ্ৰস্ততাৰ বিজেপি প্ৰাৰ্থীজনৰ বিজেপি দলৰ ভয়ানক হতাগ্ৰস্ততাৰ লক্ষণ এয়া যেতিয়া দেখিলে যে মানুহে বহুত টকা খৰচ কৰাৰ পাছতো তেওঁলোকে বোধহয় 20 কোটি টকাৰ ওপৰত খৰচ কৰিছে কিন্তু তাৰ পাছতো যেতিয়া জনসমৰ্থন লাভ কৰা নাই তেতিয়া মানুহক মাৰপিট কৰি ভয় খুৱাই তেওঁলোকে ভোট ল'বলৈ চেষ্টা কৰিছে। ৰূপম আহত হৈছে নেকি সেইটো ক'ত হ'ল এইটো মই নাজানোৱে মই অলপ সময়ৰ পিছতে ৰূপমৰ খবৰ ল'বলৈ যাম ৰূপমৰ হস্পিটেলত যদি আছে হস্পিটেললৈ গৈ আছোঁ ঘৰত যদি আছে ঘৰলৈকে গৈ আছোঁ সাংবাদিকক আক্ৰমণ কৰাটো মানে যিকোনো এটা সভ্যতাৰ চিভিলাইজেশ্যনৰ এটা আটাইতকৈ মানে বেয়া লক্ষণ যেতিয়া সভ্যতাই আটাইতকৈ বৰ্বৰতাত থান পায় তেতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আঘাত কৰা হয় গতিকে বৰ্বৰ শাসক বৰ্বৰ দলৰ শাসন গতিকে এই বৰ্বৰতাৰ পৰা আমি অসমীয়া মানুহক মুক্ত কৰিব লাগিব মই সাংবাদিক ৰূপমৰ আশু আৰোগ্য কামনা কৰিছোঁ মই আশু আৰোগ্য কামনা কৰিছোঁ আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ মানে খুব চিৰিয়াছ অৱস্থাত এতিয়া মানে ICUত ভৰ্তি হৈ আছে খুব চিৰিয়াছ অৱস্থাত বিদ্যুৎ শইকীয়া আৰু প্ৰাণজিৎ গগৈ তেওঁলোক দুজন ICUত আছে কালি 16জনমান টোটেল দুখ পাইছে 16জন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।